নমস্কাৰ। আজি মঙলবাৰ আৰু দিনটো মোৰ বাবে এক প্ৰকাৰ এটা প্ৰাপ্তিৰ দিন আছিল। আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে মাহত ইনফেক্ট 10 মে তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ। সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত মই অসমৰ ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। কোনেও বিশ্বাস কৰা নাছিলে। বিজেপি নিৰ্বাচনত বিজয়ী হ'ল, কোভিড আহিলে, সংকটৰ মাজত থাকিও সেই প্ৰতিশ্ৰুতি মই পাহৰা নাছিলোঁ। এটা সময় হৈছিল যে বিৰোধী পক্ষৰ বিধায়ক, বিশেষ এজন বিধায়কে 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম, 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই। ভাল কথা, চৰকাৰে কিবা কাম প্ৰতিশ্ৰুতি মতে নকৰিলে আন্দোলন হ'ব লাগে, কিন্তু যদি প্ৰতিশ্ৰুতি মতে চৰকাৰে কাম কৰে তাত ধন্যবাদো পাব লাগে। মোক ধন্যবাদ নালাগে। আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলোঁ। PWD, ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈও অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলোঁ আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও, কোকৰাঝাৰ, নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলোঁ। চাওঁতে চাওঁতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম। মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5 বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিলে। এটাও হাইকোৰ্ট হোৱা নাই, দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। আজি মই 2টা বিশেষ ঘোষণা কৰিছিলোঁ, যি 2টা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব খুজিছোঁ। প্ৰথমটো হ'ল আমি নিযুক্তিত স্বচ্ছতা আনিলোঁ। ট্ৰেন্সফাৰ পষ্টিঙতো আমি স্বচ্ছতা আনিব পাৰোঁ নেকি। চৰকাৰী কাৰ্যালয়ত চলি থকা বিভিন্ন দুৰ্নীতিৰ আন এটা কাৰণ হ'ল ট্ৰান্সফাৰ আৰু পষ্টিং। আমি যদি ছিষ্টেমবিলাক ৰিফৰ্ম কৰি গৈ থাকোঁ তেতিয়া মানুহে দুৰ্নীতি কৰাৰ সুযোগে নাপাব। 2 অক্টোবৰত আমি এটা পৰ্টেল উদ্বোধন কৰিম। সেই পৰ্টেলটোত মই নগাঁৱত চাকৰি কৰি আছোঁ, মই ডিব্ৰুগড়ত আহিব খোজোঁ। ময়ো ডিব্ৰুগড়ত চাকৰি কৰি আছোঁ, মই নগাঁৱত আহিব খোজোঁ। ইজনে সিজনৰ লগত কথা পাতি মই পৰ্টেলত আমাৰ আবেদন 2খন আপলোড কৰি দিম। পৰ্টেল 365 দিন খোলা থাকিব। প্ৰতি 2 মাহৰ মূৰে মূৰে আমি এই ধৰণৰ আবেদনবিলাক নিষ্পত্তি কৰি আমি ট্ৰান্সফাৰ অৰ্ডাৰ পৰ্টেলটোতে আকৌ তুলি দিম। কোনোবাই অলপ কষ্ট পাইছে, নগাঁৱৰ পৰা ধুবুৰী, ধুবুৰীৰ পৰা নগাঁও কৰিব পৰা নাই, কিন্তু নগাঁৱত তেজপুৰত এজন ল'ৰা আছে যোনে তেজপুৰৰ জন ডিব্ৰুগড়ত যাব খোজে, আকৌ নগাঁৱৰ জন তেজপুৰত আহিব খোজে, ডিব্ৰুগড়ৰ জন নগাঁৱত আহিব খোজে। নগাঁও আৰু ডিব্ৰুগড় কৰিলে মোৰ কামটো নহয়, কিন্তু নগাঁও, তেজপুৰ, ডিব্ৰুগড় কৰিলে মোৰ মিউচুৱেল ট্ৰান্সফাৰ হয়। তেনেকুৱাও আমি সুবিধা ৰাখিম। মই ভাবোঁ স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া সময় হ'ল স্বচ্ছ ট্ৰান্সফাৰ আৰু পোষ্টিং। আপোনালোকে শুভেচ্ছা জনাব।
এই কামতো যাতে আমি সফল হ'ব পাৰোঁ। আৰু এটা বিষয় মোৰ কিছুদিনৰ পৰা দৃষ্টিগোচৰ হৈছে। 2017 চনৰ এপ্ৰিল মাহৰ পিছত অসম চৰকাৰৰ যদি কোনোবা কৰ্মচাৰীৰ মৃত্যু হয়, তেতিয়াহ'লে আমি কৰ্মচাৰীজনৰ যিমান দিন চাকৰি বাকী আছিলে সিমান দিনলৈকে তেওঁলোকক দৰমহা দি থাকোঁ। অৰ্থাৎ আজি ৰতন নামৰ চৰকাৰী কৰ্মচাৰীজনৰ মৃত্যু হ'ল, তেওঁৰ চাকৰি আৰু 20 বছৰ আছিলে। এই 20 বছৰ তেওঁৰ পৰিবাৰে তেওঁৰ একাউণ্টত দৰমহাটো পাই থাকিব এজিফ ৰতন এতিয়াও জীয়াই আছে। মাহৰ 1 তাৰিখে গৈ দৰমহাটো তেওঁৰ একাউণ্টত সোমাব। কাৰ একাউণ্টত সোমাব? মৃত ব্যক্তিজনৰ পৰিবাৰৰ তাত। এতিয়া এটা সমস্যা হৈছে, বহুত ক্ষেত্ৰত ডেকা বয়সতে চৰকাৰী কৰ্মচাৰীসকলৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে পত্নীগৰাকীয়ে কেতিয়াবা পুনৰ বিবাহ কৰে, আৰু তাক আমি সমৰ্থনো কৰোঁ। কাৰণ ডেকা বয়সতে বিধৱা হোৱা ছোৱালী এগৰাকীয়ে সদায় বিধৱাৰ সাজ পিন্ধি থকাৰ কোনো অৰ্থ নাই। পুনৰ বিবাহ আমি সকলোৱে আদৰণি জনাওঁ। কিন্তু পুনৰ বিবাহ হোৱাৰ পিছত মোৰ প্ৰথম শহুৰ শাহুৰেকক মই চাওঁ নে নাচাওঁ। স্বাভাৱিকতে নতুন জীৱন এটাত যোৱাৰ পিছত পুৰণা ঘৰখনৰ লগত সম্বন্ধ দুৰ্বল হৈ যায়। ফলত সেই মৃত চৰকাৰী কৰ্মচাৰীজনৰ দেউতাক মাকে জীয়াটো ভুগিব লাগে। কাৰণ ল'ৰাটোৰ পেঞ্চন আমি পত্নীক দিওঁ, দেউতাক মাকে একো নাপায়, আৰু দেউতাক মাকে বহুত কষ্ট পায়। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে এনেকুৱা পেঞ্চনৰ 80% আমি বিধৱা পত্নীগৰাকীক দিম, আৰু 20% আমি বৃদ্ধ দেউতাক আৰু মাকক দিম। অৱশ্যে দেউতাক মাক যদিও নিজেই চৰকাৰী কৰ্মচাৰী, তেতিয়াহ'লে আমি তেনেকুৱা সুবিধা নিদিওঁ। অন্যথা আমি সেই সুবিধা দিবলৈ আমি যত্ন কৰিম, যাতে বিধৱা পত্নীগৰাকীয়েও ন্যায় পায় আৰু বৃদ্ধ পিতা মাতায়ো ন্যায় পাবলৈ সক্ষম হয়। মই ভাবোঁ এই প্ৰচেষ্টাকো আপোনালোকে সকলোৱে আদৰণি জনাব। এনেকৈ মানুহৰ সমস্যাবিলাক সমাধান কৰা আমাৰ জীৱনৰ এটা সংকল্প হিচাপে